সেই এতিয়া 2-3 মান পিছত ষ্টাৰ্ট হৈ যাব হা সেই কাপলছবোৰৰ লিলিমাইবোৰ ষ্টাৰ্ট হৈ যাব এতিয়া এই কিবা হাগা দে কেলা মুতা দে ৰ'জ দে কিছ দে হা কি মানে বহুত ডে আছে চাগে এইকেইটা ডে মই নাজানো কাৰণ মই ছিংগল কাপলছ থকাকেইটা এতিয়া লিলিমাই শেষ আৰম্ভ হৈ যাব এই শিৱসাগৰ টাউনত যাম মন্দিৰৰ ওচৰত লিলিপিটি কৰিব কেলা পাৰ্কত গৈ লিলিপিটি কৰিব চাহ ভাই ছিংগল থকাকেইটাৰ এটিটিউডটো বহুত তহঁতক মই ধুনীয়া এটা আইডিয়া দিছোঁ যিদিনাখন এই আগা ডে মুতা ডে ৰ'জ ডে চকলেট ডে প্ৰপ'জ ডে কত ডে আছে যিকেইটা ডেট পৰিছে ধুনীয়াকৈ পইচাকেইটা গাহৰি ল আৰু মাটন ল নিজৰ মা দেউতাৰ লগত হেপিকৈ ভাত এসাঁজ খা গম পাইছ এই গেলা ছোৱালীৰ লগত গৈ মেলি ৰেষ্টুৰেণ্টত এই কিবা শ্বপিং কৰি পইচাটো শেষ নকৰিবিগৈ হা আমাৰ কাৰণে নাই ভাই ছিংগলকেইটাৰ লগত গম পাইছা নাই আগা ডে মুতা ডে এইবোৰ নাই আমাৰ এটিটিউডটো বহুত ৰিলেশ্যনশ্বিপত থকাকেইটা অকল এটা ছোৱালী চাব পাৰে আমাৰতো নাই আমি হাজাৰটা ছোৱালী যদি ৰাস্তাই পদূলিয়ে দেখোঁ নহয় আমি চিনাকি কৰিব পাৰোঁ আমাৰ এটিটিউডটো বেছি আছে না তো ছিংগল থকাকেইটা মোৰ বন্ধুসকলক কৈছোঁ ধুনীয়াকৈ মাটন ল গাহৰি ল ঘৰত মা দেউতাৰ লগত ভাত এসাঁজ খা আৰু কপলকেইটা এতিয়া যাবি বাইক লৈ ক'ৰবাত ফুৰিবলৈ ইহঁতৰ লিলিমাই কি চাবি লিলি পিটি হাজাৰটা লিলিমাই ইহঁতৰ এতিয়া হা আগা দে মুতা দে ৰ'জ দে বাল দে কেলা এই শাক দে নহয় ফাক দে হ'ব লাগিছিলে